Good morning, my dear students. মই ক্লাছ 5 সিদিনা মই তোমালোকৰ এক্সাৰচাইজ 4 with B তোমালোকৰ 2 লৈকে কৰিছিলোঁ, পাৰ্টিচিপেট কৰিলোঁ, তাৰ পৰা 1 আৰু 2 গ'ল। আজি মই 3 ছাবষ্ট্ৰেক্ট যিখিনি আছে সেইখিনি আমি কৰিম। তোমালোকে চাবা, মই পেজ নম্বৰ লিখি দিয়া আছে, ওপৰত ক্লাছটো লিখি দিয়া আছে, তোমালোকে চাই ল'বা। আজি কি হ'ব? ছাবষ্ট্ৰেক্ট একেই ক্লাছৰ মতে একেই, ইয়াতো আমি এলচিএম ল'ব লাগিব। যদি আমাৰ মিক্স ফ্ৰেকশ্যন থাকে আমি ইনপুটৰ ফ্ৰেকশ্যনলৈ যাব লাগিব, আৰু তলৰ যদি ডিনমিনেটৰকেইটা একে থাকে তেতিয়া আমি এলচিএমৰ প্ৰয়োজন নাথাকে। যদি আমাৰ ডিনমিনেটৰকেইটা বেলেগ বেলেগ হয় বা কমন ফেক্টৰ সিহঁতৰ মাজত নাথাকে, তেতিয়া আমি কেনেকৈ কৰিব লাগে তোমালোকে জানাই। এতিয়া মই তোমালোকে ছাবষ্ট্ৰেক্ট কিটো হয় সেইটো মই কৰিব ওলাইছোঁ, তোমালোকে মন দি চাবা। আৰু ঘৰত তোমালোকে মেথছ কৰিবা, যিখিনি মানে কৰিব পৰা সেইখিনি নিজেই কৰিবা, কাৰণ আমাৰ মেথছৰ কাৰণে অকল ফৰ্মুলাটোৰ প্ৰয়োজন নাই। এতিয়া তোমালোকে এই 1টো চাবা দেই, তোমালোকে 1টো চাবা। ছাবষ্ট্ৰেক্ট 1 নহয়, সৰি এ হয়। ইয়াত আছে 9/10, ইয়াত আছে কি 9/10, আৰু ইয়াত 9/10 আছে, মাইনাছ দিয়া আছে, কিমান দিয়া আছে? মাইনাছ হ'ল। এতিয়া তোমালোকৰ তোমালোকে ইয়াত চাবা, ইয়াত আমি চাম যে ইয়াৰ কি আছে, ডিনমিনেটৰ যিটা লব আৰু হৰ বুলি কোৱা হয়, হৰকেইটা একে আছে, সেইকাৰণে আমাৰ ইয়াৰ এলচিএম লোৱাৰ প্ৰয়োজন নাই। সেয়েহে আমি ইয়াত কি কৰিম, ইয়াত আমাৰ 10 আহিলে, আৰু আমি জানো যে ইয়াত থকা যিটো ডিনমিনেটৰ সৈতে ইয়াক ডিভাইড কৰিব লাগে, ইয়াত ডিভাইড কৰাৰ প্ৰয়োজন নাই, যিহেতু 10 10ক আমি ডিভাইড কৰিলে 1 আহিব। 1 যদি আমি 9ৰ লগত মাল্টিপ্লাই কৰোঁ তেতিয়া কি হ'ব? 9 আহিব। 9 - 7, ইয়াৰ আমি ৰিজাল্টটো কিমান পাম? এনচাৰটো কিমান পাম? পাৰিলা নে? তেতিয়া সহজ হয় নহয়? এইখিনি প্ৰয়োজন নহয়। তোমালোকে কিটো চাবা, ইয়াত কিটো দিয়া আছে, কিটো তোমালোকৰ মই এইখিনি কৰা নাই, কাৰণ ইয়াত চাবা তোমালোকে বিটো দিয়া আছে, 15 আছে, তলত তাৰ পিছতো আছে 7, মিক্স ফ্ৰেকশ্যন আছে, 12 আছে, এইটা প্ৰায় একেই হ'ব। মই সময়খিনি নষ্ট নকৰোঁ, সেইকাৰণে তোমালোকে ইয়াত ওচৰখিনি তাৰ একেধৰণে কৰিলেই হ'ল। মিক্স ফ্ৰেকশ্যনত থাকিলে তোমালোকে ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লৈ যাবা দেই। পাৰিবা? হৈছে তোমালোকে ধুনীয়াকৈ পাৰিবা দেই। ইটো চোৱা, ইটো মই তোমালোকক কৰি দিছোঁ। ইটো যিহেতু তাৰ ডিনমিনেটৰকেইটা বেলেগ বেলেগ দেই, তাৰ ডিনমিনেটৰকেইটা বেলেগ বেলেগ। এতিয়া চাবা তোমালোকে ইটোত কি দিয়া আছে, দেখিছা তোমালোকে এতিয়া পাৰিবা না? আমি কি কৰিম বাৰু? এইটো মিক্স ফ্ৰেকশ্যনত আছে, এইটো মিক্স ফ্ৰেকশ্যনত আছে, আৰু ইয়াৰ ডিনমিনেটৰকেইটা বেলেগ আছে, সেইকাৰণে মই কৈ দিছোঁ ইয়াৰ ডিনমিনেটৰকেইটা বেলেগ আছে মানে মই কৈ দিছোঁ। এতিয়া আমি কি কৰিম? ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ লৈ যাম। 10 হ'ল 11, 11টো কেনেকৈ পালোঁ গম পালা নাই? 2 5 10, 10 + 1 = 11, মাইনাছ 3 3 9, 9 1 10, এইটো হ'ল 10। এতিয়া ইয়াৰ এলচিএম ল'ব লাগে। ইয়াৰ এলচিএম ল'ব লাগিলে তোমালোকে ইয়াত 2 নাচালেও হ'ব, কাৰণ 2 আৰু 3 দুটা বেলেগ হয় নহয়, ইয়াৰ মাজত কোনো কমন ফ্ৰেকশ্যন নাই। সেইকাৰণে আমি ইয়াৰ এলচিএমটো কি হ'ব গম পোৱা নাই? 2 3 = 6, বুজি পালা নাই? 2 3 6, 6 হ'ল। এতিয়া ইয়াত 11টো আমি লিখিব লাগিব, ইনটু আহিব। এইখন এই লাইনটো তোমালোকে, মই এই লাইনটো লিখিম, সেই লাইনটো তোমালোকে লিখিলেও হয়, ডাইৰেক্ট কৰি দিলেও হয়, কিন্তু ইয়াত তোমালোকে বুজি পাবৰ কাৰণে চাবা নহয় আমি এইটো ক'ত পালোঁ, সেইকাৰণে মই কৰি দিছোঁ। এতিয়া 2 আমি 6ক যদি ডিভাইড কৰোঁ, then we get 3, and 3 ইয়াত মাল্টিপ্লাই কৰিব লাগিব, মাইনাছ ইয়াত 10 আহিলে মানে বাৰু, 10 আহিলে, তাৰপৰা 3 যদি আমি 6ক কৰোঁ তেতিয়াহ'লে 2 হ'ব, 2 হ'ল। এতিয়া তোমালোকে চাবা ইয়াত 6 আহিলে, তলত আমি 6 দিম, ইয়াত 3 = 33 মাইনাছ 20 হ'ল না বাৰু? এইটো যদি আমি কৰোঁ দেন কিমান পাম? ইয়াত পালোঁ 6, ইয়াত পালোঁ কিমান? কিমান পালোঁ? চোৱাচোন কিমান পাম?
কিমান পাম 3 হ'ল তাৰপিছত 13 এটোক আমি এনেকৈ লিখিম যে এটো আৰু এটা তোমালোকে জানা যেতিয়া এটো কি ফ্ৰেকশন পাব এটো হ'ল ইম্প্ৰপাৰ ফ্ৰেকশন সো আমি এটো কি মিক্স ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰো এটো আমি অৰ লিখি পেলাই আমি যদি চাও এটো তোমালোকে জানা নহয় মই শিকাইছিলো মনত পৰিছে নে এই 6 যদি আমি 13 ডিভাইড কৰি দিও তাহলে 2 হ'ল 12 হ'ল 1 এটা এনেকৈ লিখিব পাৰো 2 3 এটা কি হ'ব না এবং এটো হলো 2 into 6 মানে 2 7 12 12 কে 13 তো উপর 13 থাকিব মানে এটো হ'বগে 2 6 এর आंसर দেব এটো যদি আমি চাও তেতিয়াহ'লে এইটো পাম 2 7 12 কে 13 মানে 13 এটো মানে যদি ইম্প্ৰপাৰ ফ্ৰেকশন কাৰণে মিক্স ফ্ৰেকশন নেই আৰু যদি সাবট্ৰাক্ট বা প্লাস কৰিবলৈ দিয়া হয় তেতিয়া তোমালোকে মিক্স ফ্ৰেকশনত দিয়া থাকিলে তোমালোকে ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাবা এতিয়া কি হ'ব তোমালোকৰ সুবিধা হ'ব তেতিয়া ইমান তোমালোকৰ প্ৰবলেম নহয় এতিয়া তোমালোকে সাবট্ৰাক্টৰ মই এই দুটা অংক কৰি দিলো বাকি এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা দেই প্ৰত্যেকটো অংক কৰি দিবলৈ সময় নাই মাত্ৰ মই ফৰ্মুলাটো কৈ দিছো যদি মিক্স ফ্ৰেকশন থাকে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাবা তাৰপিছত তোমালোকে এলসিএম ল'বা যদি নাকি ডিনোমিনেটৰ কিটা একে থাকে তোমালোকে এলসিএমৰ প্ৰয়োজন নাই এটো একে কৰিলে হ'ল আৰু যদি এনেকে কমন ফেক্টৰ মেথডৰ মাজত নাথাকে তেতিয়া তোমালোকে ডাইৰেক্ট মাল্টিপ্লাই কৰিলে এলসিএমটো ওলাই যাব পালা না বাৰু সবে অংক নাপা হইবা কৰি থাকিবা কৰি থাকিলে তোমালোকে কি হ'ব তোমালোকৰ বস্তুটো মন হৈ থাকিব আৰু তোমালোকৰ মনত থাকিব নেক্সট আইটেম তোমালোকৰ কি কোডটো চাবা তোমালোকে কোডটো কি দিয়া আছে তোমালোকে চোৱাচোন কোডটো দিয়া আছে 1 minus 4 8 এটো আমাক কি কৰিব লাগে সাবট্ৰাক্ট কৰিব লাগে 1 এটো আমি কৰিবলৈ যাওঁতে তোমালোকে কি কৰিব লাগিব ইয়াৰ 1 ৰ তলত 1 এটা আছে বুলি আমি ধৰি লওঁ এনেকুৱা কৰিলো মানে 1 1 মাইনাস আৰু ইয়াৰ আৰু এটা নিয়ম আছে কেনেকৈ কৰিব লাগে মই কৈ দিম আপোনালোকক দেই তো 7 আহিলে এটো 1 এ 7 ত কৰিলে আকৌ 7 এ হ'ল মাইনাস কি হ'ব 6 ইয়াৰ আনসাৰটো হ'ব 1 7 এটো তোমালোকে এনেকৈ কৰিব পাৰা 1 টো চাবা ইয়াৰ ডিনোমিনেটৰ কি আছে 7 আছে এইকাৰণে আমি যদি এটো কওঁ 1 ৰ ঠাইত যদি আমি 7/7 লিখো তেতিয়া কি হ'ব এটো আমি পাম না মানে 8 টো সলনি আমি লিখিব পাৰো না 7 এ 7 ডিভাইড কৰিলে কি হয় 1 এ হয় এইকাৰণে আমি কি কৰিম মাইনাস তো আমি একে থাকিল ডিনোমিনেটৰ দুটা একে থাকিলে আমি 7 হৈ গ'ল বৰাবৰ তাৰপিছত আহিলে কি 7 মাইনাস 6 এই আনসাৰটো আমি পালো না বাৰু পালো এইটো পালা তোমালোকে এটো তোমালোকে তলত 1 এটা দি দিব লাগে বা 1 থাকিলে আমি কি কৰিব পাৰো মানে ইয়াৰ যিটো 7 আছে সেইটো আমি ডিভাইড কৰিবলৈ 1 এটা কৰি দিব পাৰো না একে সংখ্যা ডিভাইড কৰিলে হলে কি পাম 1 তোমালোকে এইটো প্ৰপাৰ্টিজ অফ 1 ত জানা এতিয়া তোমালোকে বি টো চাবা বুজি পালা না এইটো নিশ্চয় পালা এতিয়া আহি গ'ল বি টো ধুনীয়াকৈ মই পঢ়াই বুজাই দিম তোমালোকে চাবা আই এতিয়া সৰি 5 যাব মাইনাস এইটো অকল 5 আছে এখানে আমি 5/5 দিলে 1 থকা আনন আমি 70 দিলে 70 দি দিলে কিন্তু এতিয়া আমি কি কৰিম ইয়াত 5 ৰ তলত 1 এটা সব সংখ্যাৰ তলত কি থাকে 1 এটা থাকে প্ৰত্যেকটা দুটা সংখ্যাৰ তলত কি থাকে 1 এটা থাকে দেই 1 টো আমি ডিভাইড কৰিলে সদায় এটা সংখ্যা পাওঁ মানে 1 টো কি হৈ থাকে উজ্জ্বল হৈ থাকে মানে 1 টো আমি নেদেখাকৈ থাকে তো 17 আহিলে আহিলে মানে বাৰু ইয়াত এতিয়া 1 আৰু 17 ৰ এলচিএম কিমান হ'ব 17 হ'ব 17 আকৌ ইয়াত 1 আৰু 17 কৰিলো ইয়াত 5 আছিল 5 ইনটু কি হ'ল 17 হ'ল মাইনাস 1 আকৌ 17 ক তুমি তেনে হ'ল এটা তোমালোকে কোৱাচোন 5 17 যে কিমান হ'ব কোৱা কিমান হ'ব 85 হ'ব না হ'ল তাৰপিছত আমি প্লেন কৰিব এইটো 17 হ'ল মাইনাস কি কৰিলো 75 হ'ব ন 75 এতিয়া তোমালোকে এইটো কি ফ্ৰেকশন আছে কি ইম্প্ৰপাৰ ফ্ৰেকশন থাকিলে আমি কি কওঁ মিক্স ফ্ৰেকশন মানে কি লাগে
তো লৈ যাওক কনভাৰ্ট কৰি দিয়া 17 और আমি কি কৰিব পাৰো 17 যদি আমি 75 হক ডিভাইড কৰো কিমান কেইবাৰ যাব কেইবাৰ যাব और alors এই মাইনাস করলে কিমান হ'ব যেনে কিমান কি হ'ব 4 হলে এইটো আমি যদি মানে পূৰণ কৰি চাওঁ এইটো লওক মানে বাৰু এটা আমি ৰিজাল্ট কিমান পালো ইয়াৰ ৰিজাল্টটো বুজি পালা না তোমালোকে চাই লওঁ আমাৰ প্ৰথমতে যিটো 5 আছে 5 ৰ তলত সদায় কি থাকে 1 1 আছে আমি ধৰিলো তাৰপিছত 10/17 আছে আৰু 1 5 by 1 10/17 এতিয়া এই 17 আৰু 1 ৰ আমি এলচিএম কিমান পালো 17 পালো তো 1 আমি 17 ক ডিভাইড কৰি 17 বাৰ গ'ল 17 আকৌ 5 ৰ লগত মাল্টিপ্লাই কৰি দিলো প্লাস ইনি মাইনাস আৰু 17 কে 17 1 1 এ 3 ৰ লগত মাল্টিপ্লাই কৰিলে আমি কিমান পাম 10 পাম এটা 5 x 17 ৰ লগত মাল্টিপ্লাই কৰিলে 85 পালো মাইনাস 10 এতিয়া এইটো কিমান হ'ল 75 10 এইটো আমি ডিভাইড কৰিলো এইটো পালো আৰু এইটো আমি মিক্স ফ্ৰেকশনলৈ লৈ গ'লো আনসাৰটো আমি বুজি পালা না চাই লওঁ আপোনালোকে মগে ধুনীয়াকৈ চাই লওঁ বুজি পালা ইয়াৰ পাছৰখিনি তোমালোকে নিজে কৰিব লাগিব দেই বুজি পালা নে তেনে সহজ কৰিব পাৰিলে তেনে হ'ব আৰু প্ৰত্যেকটো অংক মই কৰি নিদিওঁ বুলি ভাবিছোঁ সেইকাৰণে তোমালোকে নিজে নিজে কৰি চাবা বুজি পালা বুজি পালা বুজি পালা হ'ব বাৰু মই আৰু এটা অংক তোমালোকক কৰি দিছোঁ 1 2 মই দুটা কৰিয়ে দিলোঁ আৰু দুটা আছে সেইটাত মনত কৰিব দেই যদি মই প্ৰত্যেকটো অংক কৰি দিওঁ তোমালোকে কৰিবলৈ নাথাকিবই নহয় তেনেহ'লে তোমালোকে নিজে কৰিবা বুজি পালা ইয়াৰ আহিব পিছত সিম্পলিফাই কৰিবলৈ আহিব আৰু এটা কথা চাবা দেই আমাৰ এই বন্ধনীৰ ভিতৰত যেতিয়া নেকি আমাৰ ইয়াত যেনিবা দুটা সংখ্যা আছে এইটো এনেকুৱা দিলা সংখ্যাটো 5 2 3 দেই ইয়াত দিয়া আছে যেনিবা ইয়াত 20 দিয়া আছে দেই 20 দিয়া আছে বুঝলানে মাইনাস যেনিবা এইটো দিয়া আছে মাইনাস এইটো দিয়া আছে এটা আমি কেনে ধৰণে কৰো এটো যদি আমি 20 বুলি দিলু নহয় তো ইয়াত যদি মাইনাস ইনটু দিম এটা আমি দুটা মাইনাস দুটা কৰিম এই ব্ৰেকেট সংখ্যাটো দি দিম এই ভিতৰৰ যেটা প্লাস আছে মাইনাস ব্ৰেকেট প্লাস হৈ আছে মানে 5 প্লাস 2 মাইনাস 3 মানে এইটো যদি প্লাস কৰো এতিয়া আমি ৰিজাল্ট কিমান পাম 28 মান হ'ল 7 10 মান হ'ব 10 মানে ব্ৰেকেট দিয়া ভিতৰতে কি হয় আমি যদি ব্ৰেকেটটো দি দিওঁ তেতিয়াহ'লে ইয়াৰ সংখ্যাটো কি হৈ যাব মাইনাসটো প্লাস হৈ যাব বুজি পালা তোমালোকে নিশ্চয় এনেদৰে সিম্পলিফাই ক্ষেত্ৰত তেনেকুৱা আহিব তোমালোকে যদি পৰৱৰ্তী পৰ্যায়ত তোমালোকে ক্লাছ 6 7 ত বিলাক কৰিবা হয়তো আমাৰ পিছৰ পৰীক্ষাবিলাক প্ৰশ্নবিলাকত আমাৰ এইটো থাকিব পাৰে ব্ৰেকেট চিনটো ব্যৱহাৰ কৰি যে আমি ভিতৰৰ সংখ্যাবোৰ প্লাস কৰোঁ সেইটো তোমালোকে মনত যেতিয়া ব্ৰেকেট দি দিম তেতিয়া ভিতৰৰ সংখ্যাটো তেতিয়া প্লাস হৈ যাব দেই বুজি পাইছা তোমালোকে অংকটো বুজি পালে তেনে হ'ব দেই ধুনীয়াকৈ কৰিবা তোমালোকে কৰিলে বুজি পাবা এতিয়া সিম্পলিফাই মই তোমালোকক মই অংকটো কৰিব ওলাইছোঁ মানে সিম্পলিফাই মানে কি কয় লঘিষ্ঠ আকাৰত সিম্পলিফাই মানে সৰল কৰা লঘিষ্ঠ আকাৰত নহয় সৰল কৰিবলৈ কথা অংকটো মানে জটিল হৈ আছে এইটো চাবা দেই ये दिया आपने किमान बोला তারপর সব প্রথমটো কি লিখা আছে প্লাস সব ইনফেকশন আছে আর প্রথম কামটা আমরা কি হবো ইয়াক প্রত্যেককে আমি কি করি ইমপ্রপার ফ্র্যাকশনলৈ লৈ যাব হল প্রথম কামটা আহিব বা ইয়াত এই যেগিটা আমাৰ ফ্র্যাকশন আছে এই ফ্র্যাকশন কেইটাক আমি কি কৰিম আমি এটা ইমপ্রপার
ইনটু পাৱাৰ ফ্ৰেকচন নহয় নহয় সেইটো ডিপেন্ড কৰে নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ ওপৰত ডিপেন্ড কৰে এইটোৰ ওপৰত ডিপেন্ড কৰি আমি কোনটো প্ৰপাৰ হ'ব আৰু কোনটো ইম্প্ৰপাৰ হ'ব আমি ক'ব পাৰোঁ মানে বাৰু নেক্সট আহিলে এতিয়া তোমালোকে জানানে এইটো কোৱাচোন বাৰু কি হ'ব 4 20 হ'ব না 21 হ'ব না বাৰু এনেকৈ 21 টো পালে জানা 4 এ 5 এ 4 এ মাল্টিপ্লাই কৰি 1 টো প্লাস কৰি দিলো 21 হ'ল প্লাস 5 হ'ল কিমান হ'ল মাইনাস কিমান হ'ল 8 হ'ল 16 16 এ 7 কিমান 23 হ'ব এইটো আকৌ আমি দেখি কৰিব লাগিব এমপ্লয় মাজত 4 টো আৰু এইটো লগত মিল আছে না বাৰু আছে এটা আমি এলচিএম দেখোঁ ফার্স্ট স্টেপটো আহিলে কি আমি ইয়াত মিক্স ফ্ৰেকচনটো আমি ইম্প্ৰপাৰ ফ্ৰেকচন লৈ নিম তাৰপিছত আমি এলচিএম লওঁ তাৰপৰা আমি প্লাস মাইনাস কৰি আমি ৰিজাল্টটো উলিয়াম বুজি পালা তোমালোকে এতিয়া আমি ইয়াৰ এলচিএম লওঁ 4 5 আৰু 8 দেখিলা প্ৰথমতে আমি বাৰু চাওঁচোন ইয়াৰ মাজত 4 আৰু 8 আছে 4 লওঁ ইয়াত 1 হ'ল ইয়াত 5 হ'ল আৰু ইয়াত 2 ইয়াৰ এলচিএম কিমান হ'ব 4 5 into ইয়াৰ এলচিএম কিমান হ'ব আমি এলচিএম কিমান হ'ব যে এলচিএম টো লোৱাৰ পাছত আমি এডাল ভেকচিন দিব লাগে জানা তোমালোকে কিন্তু দিলো তলত 20 পাতিলো তোমালোকে 21 টো ইনটু দিবা দেই এইখিনি তোমালোকে নিজে কৰি লবা যেতিয়া খেলিমেলি নহয় আৰু ডাইৰেক্ট মুখত কৰিবলৈ গ'লে কি হয় এই লাইনটো যদি তোমালোকে কমাই দিবলৈ বিচৰা তেতিয়াহ'লে হয়তো তোমালোকে খেলিমেলি হ'ব পাৰে সেইকাৰণে তোমালোকে লিখি ল'বা এতিয়া 4 এ আমি 20 ডিভাইড কৰিলে জানো কিমান হ'ব কিমান হয় কিমান হয় কিমান হ'ব 4 5 মানে বাৰু 4 এ আমি যদি আমি 20 ডিভাইড কৰোঁ কিমান হ'ব সৰি 20 হ'ব লাগিছিল একচুয়ালি আমাৰ এটা এলচিএম যেটো আমাৰ আছে কিমান হ'ব লাগিছিল মই ভুল হৈ গৈছে দেখিছা না তোমালোকে অংক ভুল নকৰিবা দেই কিমান হ'ব লাগিছিল বাৰু এইটো তোমালোকে এইটো ডাইৰেক্ট 20 into 2 ইকুৱেল কিমান 40 দেখিলা 40 হ'ল ইফালে এটা আমি যদি 40 হৈ যায় ইয়াত এটা 4 এ 40 কিমান হ'ব 10 হ'ল প্লাস अब 5 এ করলো 8 হ'ল 7 into কিমান হ'ব 8 বরাবর তাৰপিছত মাইনাস কি হ'ব 8 এ যদি চাও 5 হ'ল 3 বাগানে তোমাকে ভুল নকৰিবা তোমালোকৰ যদি ভুল হয় তোমালোকৰ সংখ্যা যদি পূৰণ কৰাৰ ভুল হয় এলচিএম লোৱা ভুল হয় তেতিয়াহ'লে তোমালোকৰ অংকটো নোলাব দেই নেক্সট আহিব কি 40 আহিলে মানে 2 10 হ'ল 56 হ'ল কিমান হ'ব চাওঁ 115 হ'ব এতিয়া এইটা তোমাকে কৈ দিয়া অংকটো বুজি পালা না তো প্ৰথমতে আমি কি কৰিব লাগিব মিক্স ফ্ৰেকচনত থাকিলে ইম্প্ৰপাৰ ফ্ৰেকচন আনিব লাগিব তাৰপিছত এলচিএম ল'ব লাগিব তাৰপিছত আমি মানে এই ডিভাইড কৰি পূৰণ কৰিব লাগিব তাৰপৰা যিটো আমি টোটাল পাম সেইটো যোগ কৰি মাইনাস কৰি দিব লাগিব তাৰপৰা যদি আমি মিক্স ইম্প্ৰপাৰ পাওঁ তেতিয়াহ'লে আমি মিক্স ফ্ৰেকচনলৈ লৈ যাব দেই 40 হ'ল এটো কিমান হ'ব 2 এটো চাবা 1 6 6 516 হ'ল 2 হ'ল 266 হ'ল minus 115 হ'ল তাৰপিছত এটা আমি মাইনাস যদি কৰোঁ তেতিয়া মানে কি দিলে আৰু খাই দিব লাগিব না এটো হ'ল তাও 40 হ'ল 40 হ'ল তাৰপৰা আমি কি কৰিব লাগিব এটো 1
5 1 হলে তো 6 এর পৰা 5 1 6 এর পৰা 1 5 আৰু 2 এর পৰা 1 1 এটা আমি পাই গলো এটো আমি তোমাকে ঘৰত এই ৰিজাল্টটো দিয়াত পাওঁ তে এই কিমান হ'ব বাৰু মই কৰিয়ে দিম হা এটা আমি ডিভাইড কৰিম প্ৰক্ৰিয়া কৰিম 1 5 1 হলো এটা আমি ধৰি ললো 30 এস্টিমেট নাই বুলি 15 কোথি যাক না ইয়াত 1 2 0 1 হল তাহলে কিমান হলো কিমান হ'ব 3 হ'ব আমি চাওঁ ইয়াৰ যাতে কিমান পাম 4 কিমান পাম আমি 3 40 তলত যাব বলো এর आंसर কিমান হ'ব দেই আমাকে সিম্পলিফাই করতে এই নিয়মটি মনে মান পালন কৰিব লাগিব দেই যে প্ৰথমে আমি ফ্ৰেকশন আছে তাৰপৰা আমি ইম্প্ৰপাৰ ফ্ৰেকশন ললো ইম্প্ৰপাৰ ফ্ৰেকশন নি পেলাই তাৰপৰা এলসিএম ললো এলসিএম লৈ পেলাই কৰি পেলাই লাষ্টত আমি এইটো পাব লাগিব হলা বুজি পালা না তোমালোকে সিম্পলিফাই তোমালোকে পিছৰখিনি নিজে কৰিবা মই এটা স্টেপ কৰি দিছো তোমালোকে চাবা এটো মই বুজি পালা না চাই লও ভালকে সিম্পলিফাই কৰোতে তোমালোকে মিক্স ফ্ৰেকশনত থাকিলে সদায় তাক কি কৰিব লাগিব ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাব লাগিব এই মানিলো তাৰ পিছত এলসিএম লো মানে এলসিএম কি হলো কিমান 40 পালো দেই 40 পালো তাৰ পিছত আমি 4 এ ডিভাইড কৰিলো ইয়াত হল আমাৰ 10 হল 21 10 এটো কিমান হল 210 পালো তাৰপৰা 756 পালো তাৰপৰা কিমান পালো 115 প্লাস এইটা প্লাসৰ সংখ্যাকে আমি প্লাস কৰি দিলো মাইনাস এনে মাইনাস কৰি দিলো তাই তাৰপৰা কি হৈ গল যে 266 115 এটো আমি ৰিজাল্ট ইমান করতে এই ৰিজাল্ট আমি এটো পাবো যদি এটো আমাৰ প্ৰপাৰ ফাংশন হইলে তেতিয়া মিক্স ফ্ৰেকশন না যায় তেতিয়া আমি এটো লিখি দিব পাৰিম এটা যদি এটি আমাৰ কি হবে কোড আমাৰ সব যে আমাৰ এটো মিক্স ফ্ৰেকশন লৈ গলি ইয়াৰ আনসার হ'ব এটো তাই বুজি পালা না তোমালোকে বুজি পালা या पासवर्डখিনি মই কৈ দিব লাগিব না তোমাকে নিজে কৰিবা নিজে কৰিবা চেষ্টা কৰিবা মই স্টেপ এটা কৈ দিছো আকৌ তোমাকে ৰিজাল্টটো নিজে দিবা ইয়াত কি আছে সিম্পলিফাই কৰোঁতে এইটো চাবা এই 4 5 3 দিয়া আছে প্লাস 9 1 3 দিয়া আছে মাইনাস 4 6 5 দিয়া এটা প্রথম কামটো কি হ'ব আমি ইয়াৰ যে মিক্স ফ্ৰেকশনত আছে আমি ইম্প্ৰপাৰ ফ্ৰেকশনলে লৈ যাম এটা 23 হ'ব তো 5 23 প্লাস 28 minus 6 এটা বুঝলা না কেন মানে 4 into 5 plus a 42 এটা এরকম এই প্লাস দিল আমরা এটা করি এটা প্লাস দিল বুঝলা মানে 4 5 দা 20 20 plus 3 23 9 3 দা 27 27 was 28 হল আর 24 24 6 6 4 দা 24 24 থাকে 29 এটা ইয়ার তোমাকে এলসিএম লবা এলসিএম ললে দৰকে পিছৰখিনি কৰিবা বুজি পালা না এলসিএম টো মই দেখাইছো তোমাক 5 3 6 দেই তাৰপিছত আমি এইটো প্ৰথমে 3 এ কৰিলো যেটো এইটো এটা মানে কমন ফ্ৰেকশন থাকিব এটা 5 to 5 এ হ'ল এটা 1 হ'ল এটা কি হ'ল 2 হ'ল ইয়াৰ এলসিএম হ'ব 3 into 5 into 2 ইয়াৰ যিমান হ'ব মনতে চাবা 30 হ'ব নিশ্চয় এইখিনি তোমালোকে নিজে কৰিবা আৰু পিছৰখিনি তোমালোকে সিম্পলিফাই নিজে কৰিবা দেই হ'ব বুজি পালা বেছি সময় নাই মানে এই চেপ্টাৰবিলাক এনেকুৱা হয় এই বস্তুটা বুজি পালে যিমানে কোৱেশ্চন নিদিয়ক তোমালোকক ধুনীয়াকৈ কৰিব পাৰিবা যদি নেকি তোমালোকে কি হয় এই প্ৰশ্নকিটা এলসিএম হওক বা এলসিএমটো তোমালোকে ভুল হৈ যায় বা মিক্স ফ্ৰেকশনটো যদি তোমালোকে ইম্প্ৰপাৰ ফ্ৰেকশনলৈ দিব নোৱাৰা তেতিয়া কি হ'ব তোমালোকে ৰিজাল্টটো দিব নোৱাৰিবা ইমান চাই যাবা অংকটো মই বহু লাহে লাহে কৰি আছো দেই মেথছটো মই বহু লাহে লাহে কৰিছো ফাৰ্ষ্ট লনে যেটো তোমালোকে বৰ্ডত চাব লগা হৈছে মোৰ ক্লাছ আৰু ইয়াৰ মাজত পাৰ্থক্য আছে এইকাৰণে কি আছে ধুনীয়াকৈ তোমালোকে চাবা
ৰিডিং ইয়াৰ প্ৰপাৰ্টি কেইটা মই আগতে পঢ়াইছিলো সেইকেইটা ব্যৱহাৰ কৰিব লাগিব আৰু এটা কোনটো প্ৰপাৰ্টি ব্যৱহাৰ হৈ আছে তোমালোকে ইয়াত লিখিব লাগিব এই তিনিটা প্ৰপাৰ্টি আছে এই তিনিটা ইয়াত ব্যৱহাৰ হৈ আছে তোমালোকে চাবা নেক্সট আমি ৱৰ্ড প্ৰবলেম চাম দেই আজিলৈ মই সামৰিছো ঘৰত ভালকৈ পঢ়িবা।